যাওঁ বৈকুণ্ঠলৈ হেৰা তুমি নাকান্দিবা তুমি নাকান্দিবা হে বিচাৰিলে তুমি মোক হেৰাম হৃদয় অতে পাবা মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা তুমি নাকান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা পিতবস্তে মুখ মচি প্ৰভু নাৰায়ণ স্নেহে ধৰি উদ্ধৱক তুলিলা বচন মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা তুমি নাকান্দিবা বিচাৰিলে তুমি মোক হৃদয়তে পাবা হৃদয়তে পাবা শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যাব আপোনালোকে জানে উদ্ধৱে বিষয়টো জানি খুব দুখ পাইছে প্ৰভু যদি বৈকুণ্ঠলৈ যায় মই কাৰ লগত থাকিম মই সংসাৰখনত দেখোন অকলশৰীয়া হৈ যাম হে প্ৰভু তুমি বৈকুণ্ঠলৈ গ'লে মই কাৰ লগত থাকিম মোক এৰি থৈ তুমি নাযাবা আপোনালোকে জানে তেতিয়া ভগৱানে উদ্ধৱক কৈছে যে মই বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ আহিলোঁ জীৱৰ কল্যাণৰ কাৰণে আকৌ জীৱক কল্যাণ হ'ব লাগিব সেইকাৰণেই মই পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ গুচি যাম তুমি মোৰ শুভযাত্ৰাবিলাক কন্দা কটা নকৰিবা এতিয়া ভগৱানে উদ্ধৱক কৈছে মই বৈকুণ্ঠলৈ গ'লে কি হ'ব জানানে উদ্ধৱে কৈছে মই একো নাজানো মই গ'লে লোকত মিলিবে বিমংগল এই যে মই বৈকুণ্ঠলৈ যাম মোৰ সন্মুখত থকা মানুহৰ মাজত অমংগলে দেখা দিব আৰু মই ক'ত থাকোঁ প্ৰভু আপুনি দ্বাৰকাত থাকে দ্বাৰকাৰ কি হ'ব উদ্ধৱে কৈছে মই তাকো নাজানো তেতিয়াহ'লে শুনা দ্বাৰকা নগৰ সাগৰত যাইবুত দ্বাৰকা নগৰখন সাগৰত ডুব যাব আৰু কি হ'ব জানানে বোলে মই একো নাজানো হে ৰাম পিৰিবে তুৰ্য নকলি গুচিবে আছাৰ ধৰ্মত প্ৰীতি কলিৰ প্ৰজা যে কলিযুগৰ পাপে মানুহবিলাকক ক্ৰিয়া কৰিব পিৰিব মানুহৰ মটিভেট কৰিব পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ কৰিব অধৰ্মত প্ৰীতি কলিৰ প্ৰজা মানুহবিলাকে অধৰ্মী কৰ্ম কৰি সন্তুষ্টি লাভ কৰিব এতিয়া যিবিলাক হৈছে পিতা পুত্ৰৰ যুদ্ধ হৈছে স্বামী স্ত্ৰীৰ সংঘাত হৈছে গুৰু শিষ্যৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে এই যিবিলাক কৰ্ম চলি আছে পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ কৰিব অধৰ্মত প্ৰীতি কলিৰ প্ৰজা এতিয়া উদ্ধৱে কৈছে প্ৰভু মোক তুমি থৈ নাযাবা মোকো লৈ যাবা এতিয়া ঈশ্বৰে উদ্ধৱক কৈছে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ ভকতি বিহনে জীৱ যাইবোৰ ৰখাতল হেন জানি পৃথিৱীত থাকা মহাব থাকা মহাব যাইবোৰ ৰখাতল হেন জানি পৃথিৱীত থকা মহাবল গতিকে ভকতি নহ'লে পৃথিৱীখন ৰখাতললৈ যাব তুমি সেইকাৰণে পৃথিৱীত থাকা কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল উদ্ধৱে কৃষ্ণৰ চৰণত ধৰি ধৰি কি কৰিলে নাযাবা আমাক এৰি মোৰ প্ৰভুদেৱ নাযাবা আমাক এৰি